চেনেলৰ মাধ্যমেদি ক'ব ওলাইছোঁ যে 2010 চনত ডক্টৰ SRK জুনিয়ৰ কলেজখন প্ৰতিষ্ঠিত হৈছিল আৰু আজি ক্লাছ 10 আৰু ছেকেণ্ড ইয়াৰৰ বিদায়ী সভা আছিল আৰু এই বিদায়ী সভাত মেট্ৰিকৰ আছিল 40 ষ্টুডেণ্ট আৰু হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ আছিল 87। আজি সকলো ছাত্ৰ ছাত্ৰী ইয়াত একত্ৰিত হ'ল। বাকী আমাৰ কমিটিৰ বিষয়ববীয়াসকল আছিল, কলেজৰ শিক্ষাগুৰুসকল আছিল, বিশিষ্ট অতিথিসকলো আহিছিল। ইয়াত আহি পেলাই তেখেতসকলে বিভিন্ন সাৰুৱাক বুজাই গৈছিল আগন্তুক মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা কি ধৰণৰ হ'ব, কেনেকুৱা ধৰণৰ পৰীক্ষা দিব লাগিব আৰু SRK কলেজখনৰ যে একেৰাহে আজি প্ৰায় 16 বছৰ ৰিজাল্ট 100% কৰি গৈছিল। এইবাৰ 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা দিব সেইসকলকো ধুনীয়াকৈ সাৰুৱাভাৱে বুজাই গৈছিল আৰু মই লগতে মোৰ সহকৰ্মী যিসকল আছিল সকলোৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত সদায় আমি ডিছকাছ কৰোঁ কেনেকুৱা ধৰণৰ আগন্তুক ৰিজাল্ট কৰিব, কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰ হ'ব লাগিব, গোটেইখিনি বুজাইছোঁ। আৰু এই দিনটোত আজি আমি সকলো ছাত্ৰ ছাত্ৰীক এটা আমি আশীৰ্বাদ হিচাপত দিন বুলি ঘোষণা কৰিলোঁ বুলি সিহঁতক আমি এটা পৰামৰ্শ দিছোঁ যাতে তোমালোকে ভালকৈ লিখা পঢ়া কৰা। আৰু এই ছাত্ৰ ছাত্ৰীয়ে যিটো বেছ এই বেছটো বহুত ভাল, যোৱা বছৰতকৈ এইবাৰো ৰিজাল্ট ভাল কৰিব। বাকী আমাৰ কলেজখনত 2025 বৰ্ষৰ পৰা আমি প্ৰি নাৰ্চাৰীৰ পৰা আমি নামভৰ্তিকৰণ কৰিম যে আমি সৰ্বশিক্ষাৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আমালৈ আহে বহুত দেখা গৈছে আৰু তাৰমানে ছাত্ৰ ছাত্ৰীসকল আমাৰ ইমান ছাত্ৰ ছাত্ৰী উপকৃত নহয়, কিন্তু আমি বহুত কষ্টৰ মাজেদি গৈ এইসকল ছাত্ৰ ছাত্ৰীক এটা ভাল ৰিজাল্ট আমি কৰিবলৈ যাওঁতে বহুত কষ্ট হয়। সেইটো কাৰণে আমি এবাৰ প্ৰি নাৰ্চাৰীৰ পৰা আৰম্ভ কৰিলে আমি যদি নিজে গঢ় দি লৈ পেলাই হেৰি কৰোঁ বনাই লওঁ তেতিয়াহ'লে মেট্ৰিক বা হাই ছেকেণ্ডেৰী পৰীক্ষা দিওঁতে এতিয়া যেনেকৈ 100% ৰিজাল্ট হৈছে তেতিয়া আমি 100% ক'ব পাৰিম যে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন বা কিমানটা লেটাৰ পাব, কিমান ছেকেণ্ড আমি গোটেইখিনি আমি ক'ব পাৰিম। এতিয়া আমাৰ এনেকুৱা হৈছে বিভিন্ন স্কুলৰ পৰা অহাৰ কাৰণে আমি যিধৰণে আগবঢ়াই নিব লাগে নিছোঁ যদিও তথাপিও আমাৰ অলপ ৰিজাল্টৰ সময়ত কেতিয়াবা ভাবিবলগীয়া হয় যে এইকেইজন ষ্টুডেণ্ট পাছ কৰিব নকৰে, কাৰণ বিভিন্ন স্কুলৰ পৰা অহাৰ কাৰণে। কিন্তু যেতিয়া নিজে বনাই লোৱা হ'ব তেতিয়াহ'লে আমি আৰম্ভণিৰ পৰা ক'ব পাৰিম এইটো ফাৰ্ষ্ট ডিভিজন বা ছেকেণ্ড ডিভিজন পাব বা লেটাৰ ইমানটা পাব, আমি কিছুমান কৈ দিব পাৰোঁ। যিয়ে নহওক আপোনালোকৰ মাধ্যমিক সকলোলৈ ছাত্ৰ ছাত্ৰীলৈ ধন্যবাদ থাকিল, আগন্তুক যাতে ৰিজাল্টখিনি ভাল কৰে।